নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হল চৰকাৰী ঘৰলৈ তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে হাউজেছ ফৰ 3,25,234 ফেমিলিজ তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং বা আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত 3,25,236 গৰাকী মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে তো অসম চৰকাৰে কোনখন সমষ্টিত কিমানজন মানুহক চৰকাৰী ঘৰ প্ৰদান কৰিব এতিয়া আপোনালোকক লিষ্টটো দেখুৱাই দিছে ইয়াতে উল্লেখ কৰা অনুযায়ী চমুৰীয়া বক ছয়গাঁও আৰু পলাশবাৰীত প্ৰদান কৰিব 10,316টা চৰকাৰী ঘৰ তাৰপিছত কোৱা হৈছে হাজোত 5,408 ৰংগিয়া 4,292 তাৰপিছত কোৱা হৈছে কমলপুৰত 2,788 তাৰপিছত কোৱা হৈছে ডিমৰিয়াত 19 বৰক্ষেত্ৰী 2,058 নলবাৰী 2,531 টিহুত 1,374 মানাসত 1,583 বাক্সাত 796 তামোলপুৰত 917 গড়েশ্বৰত 1,076 তাৰপিছত কোৱা হৈছে ফেৰগাঁৱত 180 ওদালগুৰিত 826 মাজবাটত 3,358 টংলাত 496 চিপাঝাৰত 2,592 মংগলদৈত 1,487 তাৰপিছত কোৱা হৈছে দলগাঁৱত 7,674 জাগিৰোডত 584 তাৰপিছত কোৱা হৈছে লাহৰীঘাটত 10,135 মৰিগাঁৱত 1,993 দিহাঙত 8,765 তাৰপিছত কোৱা হৈছে ৰূপহীহাটত 6,257 কলিয়াবৰত 2,055 চামগুৰিত 5,361 তাৰপিছত কোৱা হৈছে বহৰমপুৰত 4,623 ইয়াৰ লগত কোৱা হৈছে নগাঁৱত 544 তো আপুনি এই ভিডিঅ'টো কোনখন সমষ্টিৰ পৰা চাই আছে নিশ্চয় আপোনাৰ সমষ্টিৰ নামটো জনাই দিব তো আজি ইমানেই ধন্যবাদ।